সময়ৰ দৰে সন্তানো আছে এইখন অসমত সেলিউট সময় গগৈক মুখ্যমন্ত্ৰীৰ মুখত সময়ৰ নাম কিছু সময় আগতে মুখ্যমন্ত্ৰী আপোনাক প্ৰশংসা কৰিছে সংবাদ মেল যোগে মুখ্যমন্ত্ৰী নিজে প্ৰশংসা কৰিছে যে সময় গগৈয়ে মানুহৰ মাজতকৈ কাম কৰিছে কি ক'ব যি প্ৰেছ কনফাৰেন্স মই দেখি ভাল লাগিছে সুখী হৈছো এইজনেই সময় কেতিয়াবা কাৰোবাৰ দুখত কান্দিছে কেতিয়াবা দুখীয়াৰ মুখত হাঁহি বিৰিঙাইছে কিমান যে কাহিনী অসমৰ ৰাইজৰ আগত উলিয়াই আনিছে কেতিয়াও ভাগৰা নাই সমাজৰ কাম কৰিবলৈ সোণৰ অসম গঢ়িবলৈ প্ৰতিদিনেই চেষ্টা চলাই গৈছে কেৱল নিস্বাৰ্থভাৱে কাম কৰি যোৱা সময়ক প্ৰশংসা মুখ্যমন্ত্ৰীৰ অবিতে বিশ্বাস দেখাইছে যে মই কিবা এটা কৰিব পাৰিম বুলি আমাৰ তেনেকৈ আৰু এতিয়া দাদা আগবাঢ়ি আহিছে কিছু সময় আগতে মুখ্যমন্ত্ৰী আপোনাক প্ৰশংসা কৰিছে সংবাদ মেল যোগে মুখ্যমন্ত্ৰী নিজে প্ৰশংসা কৰিছে যে সময় গগৈয়ে মানুহৰ মাজতকৈ কাম কৰিছে কি ক'ব মানে জানি ভালে লাগিছে বাৰু কাৰণ আমাৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ যি প্ৰেছ কনফাৰেন্স মই দেখিলো ময়ো গম পোৱা নাছিলো আচলতে মোকো এই ৰিপৰ্টাৰ এজনে ফোন কৰি পেলাই কথাটো জনালে তেখেতৰ যি প্ৰেছ কনফাৰেন্স মই দেখি ভাল লাগিছে সুখী হৈছো কিন্তু মই মেইনকে এতিয়া অকল কাম কৰিব বিচাৰিছো আচলতে সেইকাৰণে কি ইণ্টাৰভিউ কাৰণে বহুতে কৈ আছে কিন্তু আচলতে যেতিয়া আমি ফিল্ড ৱৰ্ক কৰি আছো ন বিভিন্ন ধৰণৰ চিটুৱেশ্যন পাওঁ মানে এতিয়াও এগৰাকী কেইদিনমান আগত আমাৰ ডেলিভাৰী দিছিলে বাইদেউ এগৰাকী আকৌ কেইদিনমান আগত আৰু এগৰাকী আমি তেনেকে হস্পিটেললৈ পঠাইছিলো তেখেতে ডেলিভাৰী দিলে আকৌ তালৈও যাব আছে আকৌ কাম বিলাক এনেকুৱা হৈছে যে মানে ক'ত কি কৰিছে কাৰণ এটা সময়ত মোৰ 4টামান কাম চলি আছে এতিয়া সেইখিনিকে আমি মানে ফ'কাছ কৰি পেলাই এতিয়া কামখিনি কৰি গৈছো আৰু এনেকে মাত্ৰ মই নিজৰ কামখিনি কৰি গৈ আছো আৰু তাকে দেখি প্ৰশংসা কৰিছে মোৰ ভাল লাগিছে কিন্তু সেয়াই মই যিমান পাৰো এতিয়া মোৰ মই অকল কামটো বিচাৰিছো যোনদিনাখন ৰেষ্ট ল'ম তাৰপিছত মই গম পাম যে কি হৈছে কি নাই কিন্তু এতিয়া মই ভাবিছো যে মাত্ৰ মই কাম কৰি যাওঁ বাকী কথা কোনোবাই সহযোগ কৰিছে আৰু যোনে যেনে কৰিছে মই ধন্যবাদ নিশ্চয় প্ৰতিজনকে মই জনামেই মোৰ ফালৰ পৰা বানবিধ্বস্ত অঞ্চলত সময়ে দিন ৰাতি একাকাৰ কৰি বিলাইছে টিনপাত মেট্ৰেছ প্ৰেছাৰ কুকাৰ বিচনা আলমাৰী টেবুল কিতাপকে ধৰি এখন ঘৰৰ বাবে প্ৰয়োজনীয় সকলো সামগ্ৰী আনকি বহু লোকৰ বাবে সাজি দিছে ঘৰ আৰ্থিকভাৱেও সহায় আগবঢ়াইছে সেলিউট সময় গগৈ কেইবাবছৰ ধৰি কেৱল নীৰৱে কাম কৰি আছে সময় সেয়ে কওঁ সময়ৰ দৰে সন্তানো আছে এইখন অসমত 72 ইউটিউবাৰ হেজ ৰেইজ ফাণ্ড গতিকে আমি তাতো নজৰ ৰাখিছোঁ যেনেকৈ সমৰ গগৈৰ দৰে সকলোৱে খুব ভাল কৰি খৰচ কৰিছে এই বানপানীৰ সুবিধা লৈ প্ৰায় দেশত 72 ইউটিউবাৰে ফাণ্ড ৰেইজ কৰিছিলে 72 ইউটিউবাৰ হেজ ৰেইজ ফাণ্ড গতিকে আমি তাতো নজৰ ৰাখিছোঁ যেনেকৈ সমৰ গগৈৰ দৰে সকলোৱে খুব ভাল কৰি খৰচ কৰিছে কিন্তু ৰাজ্যৰ বাহিৰৰ কিছুমান ইউটিউবাৰেও ফাণ্ড কালেকশ্যন কৰিছিলে গতিকে সেই ফাণ্ডবিলাক শিৱসাগৰ চৰাইদেউত আহি পাইছেনে নাই সেই পাৰ্টটো আমি চাম যিসকলে খৰচ কৰিছে ভাল কৰি তেওঁলোকক আমি খুব ধুনীয়া অসম চৰকাৰে অভিনন্দন জনাই তেওঁলোকক পত্ৰও লিখিব কিন্তু যিসকলে পুঁজি কালেক্ট কৰি ফ্লাডত জমা দিয়া নাই তেওঁলোকৰ প্ৰতিও আমি নিশ্চিতভাৱে নজৰ ৰাখিব লাগিব গতিকে এইটো আমি ইনকুৱাৰী নহয় আমি সন্মান জনোৱাৰ প্ৰক্ৰিয়া এটাহে আৰম্ভ কৰিম যে যিসকলে ভাল কৰি কাম কৰিছে তেওঁলোকক অন্ততঃ গামোচা এখন পিন্ধাই সন্মান জনোৱাটো অসমবাসীৰ দায়িত্ব আৰু কৰ্তব্য আৰু মই এইটোৱে কৈছোঁ যে 72 একাউণ্টছ আমি আইডেণ্টিফাই হৈছে আমাৰ পুলিচে আৰু আইডেণ্টিফাই কৰি আছে তেওঁলোকৰ যিটো চাইবাৰ চেল আছে আৰু আইডেণ্টিফাই কৰাৰ ভিতৰত মই কিছুমানক দেখিছোঁ কিছুমানে কাম কৰিও আছে তোলা মানেই যে বেয়া সেইটো ক'ব নোৱাৰি কিন্তু যিকেইজনে সঁচাই সহায় কৰিছে তেওঁলোকক সন্মান জনোৱাটোতো আমাৰ দায়িত্ব আৰু কৰ্তব্য চাওক অসমীয়া মানুহটো সংবেদনশীল অসমীয়া মানুহে এইটো কাম কেতিয়াও নকৰে আৰু ডেফিনেটলি অসমীয়া মানুহে যদি কালেক্ট কৰিছে দিবই কিন্তু এবাৰ চাই পেলাই তেওঁলোকক সন্মানিত কৰাটো কোনো বাধা নাই যিসকলে ভাল কাম কৰিছে তেওঁলোকক গামোচা এখন পিন্ধোৱা সন্মান প্ৰদৰ্শন কৰাটো কোনো বাধা নাই শিৱসাগৰৰ পৰা জিয়াৰুদ্দিন আহমেদৰ ৰিপৰ্ট টাইম 8